আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰাই। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ উপস্থিতিত যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰাই। মহানগৰী হোটেল দিল্লীত বিশেষ যোগদান কাৰ্যসূচী। একাধিক জাতীয় সংগঠনৰ সদস্যও যোগদান কৰিব আজি ৰাইজৰ দলত। আমি পোনপটীয়াভাৱে এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ হোটেল দিল্লীৰ পৰিৱেশ। ৰাইজৰ দলত যিহেতু আনুষ্ঠানিকভাৱে যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰাই। এয়া পোনপটীয়া সম্প্ৰচাৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ উপস্থিতিত আৰু কিছু সময়ৰ পিছতে যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰাই। মহানগৰী হোটেল দিল্লীত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যোগদান কাৰ্যসূচীৰ, য'ত একাধিক জাতীয় সংগঠনৰ সদস্যই আজি ৰাইজৰ দলত যোগদান কৰিব। সম্পূৰ্ণ মুগাৰ সূতাৰে বোৱা আমাৰ অসমীয়া গামোচা। জ্ঞানশ্ৰীয়ে এনেকুৱা এটা ডাঙৰ কাম কৰিছে, এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত লৈছে যে জ্ঞানশ্ৰীক আমি সকলো অসমীয়া মানুহে সন্মান কৰা দৰকাৰ। সকলো অসমীয়া মানুহে তাৰ প্ৰতি মৰম শ্ৰদ্ধা জ্ঞাপন কৰা দৰকাৰ, শুভেচ্ছা জনোৱা দৰকাৰ। আৰু তাৰ যাতে অনাগত যিবিলাক দিন, তাৰ যাতে ভৱিষ্যতৰ যি দিন, সেই দিনবিলাক যাতে সঁচাকৈ প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে, কিন্তু সেই দিনবিলাক যাতে ভাল দিন হৈ উঠে, তাৰ কাৰণে শুভেচ্ছা জনাবৰ কাৰণে মই নিজ হাতেৰে তেওঁক এখন জ্ঞানশ্ৰীক এখন গামোচাৰে, মুগাৰ গামোচাৰে আদৰণি জনাব খুজিছোঁ। ঠিক আছে, আজি আমাৰ দললৈ আৰু কেইবাজনো মানুহ যোগদান কৰিবলৈ আহিছে। বিশেষভাৱে আমাৰ দললৈ আহিছে আজি ডক্টৰ আব্দুল ৱাহিদ, MBBS ডাক্তৰ হয়। তেখেত আমাৰ হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ। মই ডক্টৰ আব্দুল ৱাহিদক আগফালে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডাক্তৰ ৱাহিদক আমি ইয়াত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডাক্তৰ আব্দুল ৱাহিদ সকলোৱে এটা হাত তালি বজাব বুলি